মুখপত্ৰ সাহিত্য চিন্তাৰ লগতে 4খনকৈ গ্ৰন্থ উন্মোচন যোৰহাট জিলা সাহিত্য সভাৰ ধনখোলৈ অধিৱেশনৰ সামৰণি অনুষ্ঠানত উল্লেখযোগ্য যে অসমীয়া ভাষাক অসমত চৰকাৰী ভাষাৰূপে সকলোতে প্ৰয়োগৰ লগতে ভাষাৰ উত্তৰণৰ বাবে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত শিক্ষাদানৰ উদ্দেশ্যে প্ৰকল্প প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান বিচাৰিব লাগে। চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ ঐতিহ্য মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে সভাৰ পীঠস্থান যোৰহাট জিলা সাহিত্য সভাৰ কাম কাজবোৰ সভাৰ সংবিধান অনুসৰি আদৰ্শমূলক হ'ব লাগে। যোৰহাট জিলা সাহিত্য সভাৰ 20তম বাঁহফলা ধনখোলৈ অধিৱেশনৰ মুকলি সভাত এই মন্তব্য কৰে সভাৰ প্ৰাক্তন বিষয়ববীয়া পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছাই। সৰ্বোদয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ বৰুৱাই উদ্বোধন কৰা জিলা সভাৰ সম্পাদক মিতালী শইকীয়াই আঁত ধৰা মুকলি সভাত আদৰণি ভাষণ আগবঢ়ায় আদৰণি সমিতিৰ সভাপতি কৃষ্ণ বাহাদুৰ চেত্ৰীয়ে। আৰেছা বেগমৰ সম্পাদনাত প্ৰকাশিত যোৰহাট জিলা সাহিত্য সভাৰ পত্ৰিকা মুখপত্ৰৰ ৫বিংশ সংখ্যা 2025 সাহিত্য চিন্তা উন্মোচন কৰে প্ৰাক্তন সভানেত্ৰী নলিনীবালা হাজৰিকাই। ডক্টৰ প্ৰহ্লাদ চন্দ্ৰ তাছা, প্ৰতাপ চন্দ্ৰ বৰুৱা, ভৱ গোস্বামী, ডক্টৰ ৰাতুল চন্দ্ৰ বৰাই, নলিনীবালা হাজৰিকাই লেখা কৃষক কন্যা, শৰতৰ গীত, শাৰদী, বসন্তৰ গীত, বৰদৈচিলা, বসন্তৰ কবিতা, বাসন্তী উন্মোচন কৰে। উল্লেখযোগ্য যে 2025-27 বৰ্ষৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকাই সভাপতিত্ব আসন শুৱনি কৰা সভাখনিত প্ৰাক্তন সভাপতি নিৰদা গগৈ বৰা, ডক্টৰ ৰাতুল চন্দ্ৰ বৰা, সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাস, জিলাৰ প্ৰাক্তন প্ৰতিনিধি মৃণালিনী গোস্বামী, প্ৰাক্তন সম্পাদক ৰমেন শইকীয়া আৰু যুগল কিশোৰ আগৰৱালাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। উক্ত সভাতেই সাহিত্যিক ডাক্তৰ দেৱীচৰণ ঠাকুৰক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও জিলাৰ নৱনিৰ্বাচিত উপসভাপতি মাধৱ মহন্তক শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰে। স্থানীয় কিশোৰ যুৱতীসকলে চিৰচেনেহী মোৰ গীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাখনত বিদায়ী সভাপতি ভৱ গোস্বামী আৰু নৱনিৰ্বাচিত সভাপতি মহেন্দ্ৰনাথ হাজৰিকাই লিখিত অভিভাষণ পাঠ কৰাৰ লগতে বিতৰণ কৰে। উক্ত সভাখনিতে নেপালী যুৱকসকলে গোৰ্খা তৰোৱাল নৃত্য, যুৱতীসকলে নেপালী নৃত্য আৰু চাহ জনজাতিৰ যুৱতীসকলে ঝুমুৰ পৰিৱেশন কৰাৰ লগতে ভালেকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে। যোৰহাট জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মহেন্দ্ৰনাথ হাজৰিকাক লৈ উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত স্থানীয় লোকসকলৰ লগতে শিল্পীসকলে কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰে। সভাত জিলাখনৰ শাখা সাহিত্য সভাসমূহৰ প্ৰতিনিধিসকলৰ লগতে সাহিত্যপ্ৰেমী লোক আৰু স্থানীয় বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। আমি যোৰহাট জিলা সাহিত্য সভাৰ 20তম বাৰ্ষিক দ্বিবাৰ্ষিক অধিৱেশন বাঁহফলা ধনখোলৈ সভাৰ আহ্বানত কৃষ্ণ মন্দিৰৰ বাকৰিত অনুষ্ঠিত এই অধিৱেশনখন অনুষ্ঠিত কৰাৰ আমাৰ এটা উদ্দেশ্য আছিল যে এই যিটো অঞ্চল এই অঞ্চলটো এটা জনগোষ্ঠীয় জাতি জনগোষ্ঠীৰ পৰিৱেশিত এটা অঞ্চল। ইয়াত আমি জিলা সাহিত্য সভাৰ লগতে অসম সাহিত্য সভাৰ বিষয়ে যাতে সকলো জ্ঞাত হয় আৰু এই জিলা সাহিত্য সভাৰ অসম সাহিত্য সভাৰ বিষয়ে যাতে শিশুসকলৰ শ্ৰদ্ধা আৰু তেখেতসকলৰ যি আত্মীয়তা সেই আত্মীয়তা যাতে বাঢ়ি আহে সেইকাৰণে আমি অধিৱেশনখন ইয়াত অনুষ্ঠিত কৰিছোঁ। হয়, আমাৰ কিছু অসুবিধা হৈছে, যাতায়াতৰ অসুবিধা হৈছে, যোৰহাটৰ পৰা যথেষ্ট দূৰ হয় আৰু আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ শাখা জয়মুলাৰ পৰা আৰম্ভ কৰি বহুত দূৰ দূৰলৈকে আছে। তথাপিও আমি ভাবিছোঁ আমাৰ অসুবিধাতকৈ আমি যদি এই জনগোষ্ঠীয় অঞ্চলত জিলা সাহিত্য সভাৰ নিচিনা সাহিত্য সভাৰ নিচিনা অধিৱেশন অনুষ্ঠিত কৰিবলৈ যাওঁ, নিশ্চয় এক সম্প্ৰীতিৰ বাৰ্তা যাব। এই বাৰ্তা অসম সাহিত্য সভালৈ লৈ যাওঁ। আজি খুব ভাল লাগিছে এটা কাৰণে মঞ্চ মিচিং সাহিত্য সভা, দেউৰী সাহিত্য সভা আৰু নেপালী সাহিত্য সভা সকলো সাহিত্যিকসকলৰ সাহিত্য সভা হৈছে। সকলোৱে এনেকৈ উখল মাখল পৰিৱেশ আৰু খুব ভাল লাগিছে এটা কাৰণে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে বিভিন্ন ৰং বিৰঙৰ সাজ পোছাকেৰে আহি আজি এক অনুষ্ঠান পৰিৱেশিত কৰিছে, যি কথাই আমাক আনন্দিত কৰিছে যে অনাগত দিনবিলাক এই যে যুৱ প্ৰজন্ম যিসকলক আমি সদায় কৈ থাকোঁ যে আমাৰ সাহিত্য সভাত আঁতৰি গৈ আছে তেখেতসকলক আমি আজি কালি আনি
কৰিবলৈ সক্ষম হৈছোঁ আৰু আটাইতকৈ ভাল লগা কথা এটা আপোনালোকে নিশ্চয় দেখিছে চাৰিওফালে পৰিৱেশ বৰ সুন্দৰ পৰিৱেশ খুব ভাল লাগিছে আৰু আমি ভাষা সাহিত্য সভালৈ যোৰহাট জিলা সাহিত্য সভাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যোৰহাট জিলা গোৰ্খা সন্মিলন আটাইতকৈ অত্যন্ত প্ৰচেষ্টাৰ ফলত আমি অনুষ্ঠিত হ'ল তেখেতসকললৈ যোৰহাট জিলা ধন্যবাদ প্ৰথমতে আপোনাৰ পতাকা উত্তোলন বৃক্ষৰোপণ তাৰপিছত প্ৰতিনিধি সভা তাৰপিছত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে তাত আমাৰ ইয়াৰ জনগোষ্ঠীয় নেপালী চাহ জনজাতি আদি যিসকল জনগোষ্ঠীয় লোকৰ সংস্কৃতি ইয়াত প্ৰদৰ্শন হৈছে আৰু তেখেতসকলৰ যি খাদ্য সামগ্ৰী আমাক আজি তেখেতে আপ্যায়ন কৰিছে আৰু খুব ভাল লগা এটা পৰিৱেশৰ মাজত আমি জিলা সাহিত্য সভাৰ অধিৱেশন জিলা অনুষ্ঠিত হৈছে তাৰপিছত আমাৰ মণিমেলা হাজৰিকা চাৰিখনকৈ গ্ৰন্থ ইয়াত প্ৰদৰ্শন হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।